নমস্কাৰ নিউজ এছামৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ আসলে বিশ্বাসঘাতক ভণ্ড মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আন এক তথ্য পোহৰলৈ আহিছে কিন্তু সময় যিমানেই বাগৰিছে সিমানেই নতুন তথ্য পোহৰলৈ আহিছে তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত এটা ডাঙৰ খবৰ আহিছে বুলি ক'ব লাগিব সেই খবৰটো যিটো খবৰ শুনি আপোনাৰো গাৰ নোম শিয়ৰি উঠিব কিয়নো 4 জুনত মেঘালয়ৰ নংপুত সংঘটিত হোৱা এক ৰহস্যজনক দুৰ্ঘটনা নম্ৰতা বৰা সকলে হয়তো সেই খবৰটো এতিয়া মনত আছে সেই ঘটনাৰ লগত জড়িত আছে সেইগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই অভিযোগ আনিছে নম্ৰতা বৰাৰ পিতৃয়ে কৈছিলে যে নম্ৰতা বৰাৰ মৃত্যুত যিসকল অভিযুক্ত আছিলে সেই অভিযুক্তসকলক এক প্ৰকাৰ ৰক্ষণাবেক্ষণ দিছিলে সেইগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কিন্তু সেই কথা পিতৃয়ে গম পাইছিলে যদিও সিদ্ধাৰ্থ শৰ্মাক চিনি পোৱাত সেই সময়ত টান হৈছিলে জুবিন গাৰ্গৰ মেনেজাৰ বুলি আসলে গম পোৱা নাছিলে নম্ৰতা বৰাৰ পিতৃয়ে আৰু সেই দুৰ্ভগীয়া পিতৃয়ে ডাঙৰ বিস্ফোৰক অভিযোগ আনিছে বুলি ক'ব লাগিব যে সেইজন সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই নম্ৰতা বৰাৰ মৃত্যুত যিসকল অভিযুক্ত আছিলে তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে এক প্ৰকাৰে ক'বলৈ গ'লে সিদ্ধাৰ্থ শৰ্মাৰ এটা নতুন তথ্য পোহৰলৈ আহিছে বুলি ক'ব লাগিব যোৱাকালি যি এছআইডিৰ সন্মুখত যি শেখৰজ্যোতি গোস্বামীয়ে যি মন্তব্য কৰিছিলে যি ভাষ্য প্ৰদান কৰিছিলে বি খুৱাই মাৰিছিলে জুবিন গাৰ্গক বি মিহলাই মাৰিছিল বুলি যি মন্তব্য ভাষ্য প্ৰদান কৰিছে তাৰ পিছত কিন্তু আজিৰ দিনত আন এক তথ্য পোহৰলৈ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ আমি ফুল প্লেট ব্ৰেকিঙৰ সহায়ত এই খবৰটো জনাবলৈ চেষ্টা কৰিছোঁ সিদ্ধাৰ্থ শৰ্মাৰ আন এক তথ্য পোহৰলৈ আহিছে এবাৰ নম্ৰতা বৰাৰ মৃত্যুত সাঙুৰ খাইছে সিদ্ধাৰ্থ শৰ্মাৰ নাম গুৱাহাটীৰ নম্ৰতাৰ নংপুত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ সময়ত কি কাণ্ড কৰিছিল সিদ্ধাৰ্থে নম্ৰতাৰ পিতৃৰ বিস্ফোৰক ভাষ্যৰ পিছতেই সিদ্ধাৰ্থ শৰ্মাৰ আন এক কুকীৰ্তি পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ 13 দিনত CIDৰ SITয়ে গ্ৰেপ্তাৰ কৰা সিদ্ধাৰ্থ শৰ্মাৰ আন এক তথ্য পোহৰলৈ আহিছে এবাৰ নম্ৰতা বৰাৰ মৃত্যুত নাম সাঙুৰ খাইছে সিদ্ধাৰ্থ শৰ্মাৰ নাম নম্ৰতা বৰাৰ দুৰ্ভগীয়া পিতৃ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আমাৰ হাতত সেই অভিযোগ আহি পৰিছে সেই মন্তব্য আহি পৰিছে শুনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে ক'ব লাগিব এইগৰাকী জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ যিগৰাকী ভণ্ড যিগৰাকী বিশ্বাসঘাতক মেনেজাৰে এটা নতুন তথ্য পোহৰলৈ আহিছে বুলি ক'ব লাগিব সেইগৰাকী মেনেজাৰৰ আৰু আজিৰ দিনটোত নম্ৰতা বৰাৰ যি দুৰ্ভগীয়া পিতৃয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে নম্ৰতা বৰাৰ পিতৃৰ অভিযোগ অনুসৰি নম্ৰতাৰ মৃত্যুত অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই 4 জুনত সংঘটিত হোৱা মেঘালয় নংপুত সংঘটিত হোৱা এক ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতা বৰাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা আছিল নম্ৰতা এবাৰ নম্ৰতা বৰাৰ মৃত্যুত নাম সাঙুৰ খাইছে সিদ্ধাৰ্থ শৰ্মাৰ জুবিন গাৰ্গৰ খুৱে বাৱে থকা মানুহ কাষলৈ আহিলে মানুহক গতিয়াই দিয়া সেইগৰাকী ভণ্ড সিদ্ধাৰ্থ শৰ্মা ভণ্ড মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা বিশ্বাসঘাতক আৰু এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ আন এক তথ্য পোহৰলৈ আহিছে বুলি ক'ব লাগিব এবাৰ নম্ৰতা বৰাৰ মৃত্যুত নাম সাঙুৰ খাইছে সিদ্ধাৰ্থ শৰ্মাৰ নাম আৰু নম্ৰতাৰ পিতৃৰ বিস্ফোৰক ভাষ্যৰ পিছত এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ আন এক কুকীৰ্তি পোহৰলৈ আহিছে 4 জুনত মেঘালয়ত নংপুত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতা বৰা আৰু নম্ৰতা বৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা আছিল নম্ৰতা বৰাৰ পিতৃৰ ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মা আছিল নম্ৰতাৰ লগত ফুৰিবলৈ যোৱা মৃগাংকহঁতৰ বন্ধু নংপু থানাত ঘটনাটো গাপ দিয়াৰ প্ৰয়াস কৰিছিল এইগৰাকী ভণ্ড জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই চলিত বৰ্ষৰ 4 জুনত মেঘালয়ত নংপুত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল নম্ৰতা বৰা